নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল লাৰ্ণ ইউটিউবলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ যে আমি ইউটিউবত কোন সময়ত আমি ভিডিঅ' আপলোড কৰিম। আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া আমি যদি সময় যদি আমি নাচাওঁ, আমি যেতিয়াই তেতিয়াই যদি আমি আপলোড কৰি দিওঁ, তেতিয়াহ'লে আমাৰ ভিডিঅ'টো আপলোড কৰা ভিডিঅ'টোৰ ভিউ আমি ভবা ধৰণে নাপাম। গতিকে তাৰ ভিউজ পাব লাগিলে বা ভিউ বাঢ়িব লাগিলে এটা নিৰ্দিষ্ট সময়ত ভিডিঅ'সমূহ আপলোড কৰিব লাগিব। আমি এই সম্পৰ্কত আমি কিছু কথা আলোচনা কৰিব ওলাইছোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমি তাৰ বাবে প্ৰথমতে আমি কম্পিউটাৰ স্ক্ৰীনত আমি যিকোনো ব্ৰাউজাৰ এটা অপেন কৰি ল'ব লাগিব। আমি এতিয়া কম্পিউটাৰ স্ক্ৰীনখন আপোনালোকক লাইভ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি ইয়াত গুগল ক্ৰমটো অপেন কৰি লৈছোঁ। অপেন কৰি লৈ আপোনালোকে ইয়াৰ সাৰ্চ বাৰত লিখিব ইউটিউব ষ্টুডিঅ'। ইউটিউব ষ্টুডিঅ' লিখি আপোনালোকে সাৰ্চ কৰিব। এতিয়া দেখিব যিখন স্ক্ৰীন ওলাই আহিছে তাত আপোনালোকে এনেকুৱা অপশ্যনবোৰ দেখিবলৈ পাব। তাত আপোনালোকে একেবাৰে ওপৰত থকা ইউটিউব ষ্টুডিঅ'টোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যদি আপোনালোকৰ চেনেলটো তাত লগ ইন হৈ আছে তেতিয়াহ'লে এইটো মোৰ চেনেলটো যেনেকৈ ওলাইছে তেনেকৈ ওলাব, আৰু যদি লগ ইন হৈ থকা নাই তেতিয়াহ'লে আপোনালোকে লগ ইন কৰিব লাগিব। মোৰ চেনেলটো যিহেতু লগ ইন হৈ আছে গতিকে ইয়াত মোৰ চেনেলটো আহি গৈছে। ইয়াত মোৰ এইটো চেনেলটোৰ নামটো এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্ট। গতিকে আপোনালোকে ইয়াত যে বাওঁফালে যিবোৰ অপশ্যন আছে আপোনালোকে লিখিছে ডাছবৰ্ড, কণ্টেণ্ট, এনালিটিক্স। আপোনালোকে এনালিটিক্সটোত ক্লিক কৰিব। এনালিটিক্সটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখা পাব ইয়াৰ চেনেল গ্ৰ'থ, কিমান ভিউয়াৰ্ছ ইন দ্য লাষ্ট, কিমান ডেজ, কিমান ভিউয়াৰ্ছ হ'ল, এইবোৰ আপোনালোকে ইয়াত দেখা পাব। ইয়াত এষ্টিমেট ৰেভিনিউৰ কথা আছে, কিমান ছাবস্ক্ৰাইবাৰৰ কথা আছে, ৱাচ টাইম কিমান হৈছে, ভিউজ কিমান হৈছে, এই আটাইবোৰ ইয়াত আপোনালোকে চাব পাৰিব। আপোনালোকে তলত এইবোৰ কোনটো ভিডিঅ'ত কিমান ভিউ হৈছে এইবোৰ আপোনালোকে চাব পাৰিব। এইটো ভিডিঅ'ত কিমান ভিউ হৈছে এইটো এনেকৈ চাব পাৰিব। যে নহওক এইবোৰ কথা আমি পিছত আলোচনা কৰিম। আমি এতিয়া আহিম অডিয়েন্সলৈ। অডিয়েন্সটোত ক্লিক কৰাৰ লগে আপোনালোকে ইয়াত দেখিবলৈ পাব এটা গ্ৰাফ দিয়া আছে। ইয়াত যিটো ওপৰত যিটো ৰঙৰ গ্ৰাফ দিয়া আছে সেইবোৰ হৈছে ৰিটাৰ্নিং ভিউয়াৰ। এইবোৰ ৰিটাৰ্নিং ভিউয়াৰ, তলৰবোৰ হৈছে নিউ ভিউয়াৰ। গতিকে কোনবোৰত আপোনাৰ ৰিটাৰ্নিং, আমি যদি ইয়াত চাওঁ, ইয়াত চালে আমি দেখা পাম ইয়াত আমি যেতিয়া আমি এইটো ভিডিঅ'ত ৰিটাৰ্নিং ভিউ হৈছিল এইখিনি 2044 আৰু নিউ ভিউয়াৰ হৈছিল 330। ঠিক এনেকৈ আমি এইবোৰত চাব পাৰোঁ ইয়াত ভিডিঅ'টো কোনটো ভিডিঅ'ত এইটো ভিউ হৈছে, ভিডিঅ'টো তলফালে আহিছে, তেতিয়া আমি এইবোৰ আমি চাই ল'ব পাৰোঁ। যে নহওক সেইবোৰ কথা আকৌ আমি পিছত আলোচনা কৰিব পাৰিম। আৰু ভিডিঅ'ৰ গ্ৰ'য়িং ইয়াৰ অডিয়েন্স গ্ৰ' সম্পৰ্কত কোনবোৰ ভিডিঅ' আপোনাৰ হাই হৈ আছে, ভেৰি হাই, এইবোৰ ভিডিঅ' মোৰ চেনেলটোৰ ক্ষেত্ৰত এইকেইটা ভিডিঅ' ভেৰি হাই হৈ আছে, এইবোৰ ভিউয়াৰ্ছে এইবোৰ চাই আছে। তাৰপিছত আপোনালোকে তলত দেখা আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো বিষয় মই ক'ব বিচাৰিছোঁ সেইটো হৈছে when your viewers are on YouTube। আপোনাৰ ভিউয়াৰসকল কেতিয়া ইউটিউবত থাকে। ইয়াত এখন চাৰ্ট এখন দিয়া হৈছে, এইখন এখন চাৰ্ট। ইয়াত ছানডে, মানডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে এণ্ড ছেটাৰডে 7টা বাৰৰ ইয়াত নাম লিখা আছে। আৰু ইয়াত টাইম 6 PM, 12 PM, 6 AM, 12 AM এই সময়বোৰ দিয়া আছে। এতিয়া যদি আমি ইয়াত আমাৰ কাৰ্চাৰটো থলে আমি দেখা পাম, ইয়াত যদি আমি কাৰ্চাৰটো থওঁ দেখিছে ছানডে 1 AM ভেৰি ফিউ অফ ইউৰ ভিউয়াৰ্ছ আৰ অন ইউটিউব। এইবোৰ যিবোৰ অলপ ৰংটো অলপমান পাতল হৈছে এইবোৰত সাধাৰণতে ভিউয়াৰ্ছবোৰ কম থাকে। এইবোৰ সময়ত যদি আপুনি যদি ইউটিউবত ভিডিঅ' আপলোড কৰে তেতিয়াহ'লে কম ভিউয়াৰে সেই ভিডিঅ'বোৰ দেখিবলৈ পাব, কম ভিউয়াৰৰ ওচৰলৈ সেই ভিডিঅ'টো গুচি যাব। কিন্তু যিবোৰ ডিপ হৈ আছে, ধৰক ইয়াত যেনেকৈ আছে চাব, এইটো ইয়াত যদি কাৰ্চাৰটো থম, ইয়াত 6 PM, ছানডে 6 PM, most of viewers are on YouTube। বহুত বেছি ভিউয়াৰ্ছ সিদিনা সেই সময়ত আছে। এইটো কেতিয়ালৈ থাকিব,
সব 9 বজালৈ থাকিব চানডে। ঠিক তেনেকে আমি যদি বেলেগ বাৰতো চাওঁ, আমি এইবোৰ যিবোৰ ডিপ কালাৰত যিবোৰ আছে, এইবোৰ সাধাৰণতে ভিউৱাৰৰ সংখ্যা এটা বেছি থাকে। কিন্তু যিবোৰ পাতল কালাৰৰ আছে, এইবোৰত ভিউৱাৰৰ সংখ্যা কম থাকে। আপোনালোকে কৰিব লাগিব কি, যেতিয়া আপোনালোকে ভিডিঅ'টো আপলোড কৰিব, এইটোৰ ওপৰত আপোনালোকে গুৰুত্ব দিব লাগিব যে কোনটো সময়ত আপোনাৰ চেনেলটোত কোনটো সময়ত বেছি সক্ৰিয় হৈ থাকে। যিটো সময়ত বেছি সক্ৰিয় হৈ থাকে, সেইটো সময়ত আপুনি ভিডিঅ'টো আপলোড কৰি দিয়াৰ লগে লগে সেই ভিডিঅ'টো সেই ভিউৱাৰ্ছসকললৈ গুচি যাব। আৰু তেতিয়া ভিউৱাৰ্ছসকলে যেতিয়া সেই ভিডিঅ'টো পাব, তেতিয়া সেই ভিডিঅ'টোত ক্লিক কৰিব, কিন্তু অট'মেটিকলি আপোনাৰ যিখিনি ভিউজ, সেই ভিউজখিনি বাঢ়ি যাব। কিন্তু আপুনি যদি তাকে নকৰি যদি যেতিয়াই তেতিয়াই যদি ভিডিঅ' আপলোড কৰে, তেতিয়াহ'লে সেই ভিডিঅ'বোৰৰ ভিউজ আপুনি ভবা মতে নাপাবও পাৰে বা নাবাঢ়িব পাৰে। মই ভাবোঁ এনেকৈ কৰিলে আপোনাৰ ভিউজ ডেফিনেটলি বাঢ়িব, আৰু ভিউজ বাঢ়িলে আপোনাৰ চেনেলটো গ্ৰ' হোৱাত সহায় হ'ব। ঠিক এনেধৰণে আপোনালোকে যদি এই নিৰ্দিষ্ট সময়বোৰত আপোনালোকৰ ভিডিঅ'বোৰ ইউটিউবত আপলোড কৰে, তেতিয়াহ'লে দেখিব আপোনালোকৰ ভিডিঅ'বোৰে একেবাৰে কম সময়ৰ ভিতৰত যথেষ্ট সংখ্যক ভিউজ পোৱাৰ কাৰণে সক্ষম হ'ব। আজিলৈ ইমানতে সামৰোঁ। ইয়াৰ পিছত আমি ইউটিউব সম্পৰ্কীয় বিভিন্ন কিটিপ বা কৌশল সম্পৰ্কত আলোচনা কৰিম। ধন্যবাদ।